মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আজি মই তোমালোকৰ লেচন নম্বৰ 3 থকা হু হেজ চিন দ্য উইন কবিতাটোৰ এক্টিভিটিখিনি কৰাবলৈ লৈছোঁ। এক্টিভিটি নং 1 লিচন এণ্ড চে দিছ ৱৰ্ডছ আফটাৰ ইয়ৰ টিচাৰ। তোমালোকক এই তলৰ শব্দকেইটা শুনিবলৈ কৈছে আৰু ক'বলৈ কৈছে। মই প্ৰথমে পঢ়ি দিছোঁ, ভালকৈ শুনি ল'বা। Cow, how, now, bow, sow, grow, row, blue, no, bow. পুনৰ পঢ়ি দিছোঁ। Cow, cow হৈছে গৰু, cow মানে হৈছে গৰু। How মানে হৈছে কেনেকৈ। Now, now মানে হৈছে এতিয়া। Bow, bow মানে হৈছে নতশিৰ কৰা বা সেৱা কৰা। Sow মানে হৈছে দেখুওৱা। Grow মানে হৈছে বৃদ্ধি হোৱা। Row শাৰী পতা। Blue ভাৰ্ব হ'লে ফুলা হয় আৰু নাউন যদি হয় আঘাত বুজায়। No মানে হৈছে জানো আৰু bow মানে হৈছে ধনু। আমি bow শব্দটো দুটা অৰ্থ পালোঁ। প্ৰথম যিটো bow আছে নতশিৰ বা সেৱা কৰা, আৰু পিছৰ যিটো bow আছে সেইটো হৈছে ধনু। Activity নং 2 Look at the words given in the word web. তলৰ শব্দৰ জালত থকা শব্দকেইটালৈ চোৱা। এটা শব্দ দি দিছে স্প্ৰিং ছিজন, তাৰ লগত তাৰ লগত সম্বন্ধ থকা কিছুমান শব্দ তাৰ কাষতে দি দিছে আৰু এইটোকে কৈছে ৱৰ্ড ৱেব বা শব্দৰ জাল। স্প্ৰিং ছিজন মানে তোমালোকে জানা বসন্ত ঋতু। বসন্ত ঋতুৰ লগত আমাৰ সম্পৰ্ক থকা শব্দ বহুত আছে। ইয়াত দিছে প্ৰথমটো এপ্ৰিল। এপ্ৰিল মানে বসন্ত ঋতুটো এপ্ৰিল মাহত আহে। কুকু দিছে, কুকু মানে হৈছে কুলি চৰাই। মনচুন মৌচুমী বায়ু, স্প্ৰিং ছিজনত মৌচুমী বায়ু লগত সম্বন্ধ আছে, মৌচুমী বায়ু আহে। ৰেইন বসন্ত ঋতুত বৰষুণ দিয়ে। ষ্টৰ্ম ধুমুহা দিয়ে। উইন বতাহ মাৰে। কপৌ ফ্লাৱাৰ কপৌ ফুল আমাৰ বসন্ত উৎসৱৰ লগত জড়িত এপাহ ফুল। Now complete the following word web by writing the name of the insect you see in the picture. এতিয়া তোমালোকক তলত ইনচেক্টছ মানে পতংগৰ ছবি দিয়া আছে। সেই ছবিকেইটা কাষত তাৰ পোক পতংগৰ নামকেইটা লিখিব লাগে। One is done for you, এটা তোমালোকৰ কাৰণে কৰি থোৱা আছে। এই ছবিটো চোৱা, এইটো হৈছে পঁইতাচোৰা কক্ৰ'চ। তোমালোকে এই ইনচেক্টকেইটা, এই পোক পতংগকেইটা গোটেইকেইটা হয়তো ধৰিব পাৰিছা। এইটো হৈছে বাটাৰফ্লাই পখিলা, এইটো হৈছে ফ্লাই মাখি। গ্ৰাছহপাৰ আছে ফৰিং, এণ্ড পৰুৱা আছে, বি মৌমাখি আছে, মস্কুইটোৰ মহ আছে। এইকেইটা তোমালোকে নামকেইটা লিখি পেলাবা। এতিয়া এক্টিভিটি নং 3 Read the sentences in box A. We can join each of them with a matching part in box B using the word but. তলৰ বাক্যকেইটা প্ৰথমতে তোমালোকক পঢ়িবলৈ কৈছে। দুটা বাকচত আছে দেখিছানে, A আৰু B। A থকা বাকচৰ লগত B লগত থকা বাকচৰ বাক্যকেইটা সম্পৰ্ক আছে। দুইফালৰ বাক্যকে জইন কৰিবলৈ কৈছে, যোগ কৰিবলৈ কৈছে বাট শব্দটো লগাই। পাৰ্টছ অফ স্পীচ বুজাওঁতে তোমালোকক মই কৈছিলোঁ যে বাটটো হৈছে কনজাংচন ৱৰ্ড, জইনিং ৱৰ্ড। বাটটোৱে দুটা বাক্যক জইন কৰে বা যোগ কৰে। এতিয়া তাৰে তোমালোকক সেই কনজাংচন ৱৰ্ড বাটটো লগাই তোমালোকক শব্দ জইন কৰিবলৈ কৈছে, যোগ কৰিবলৈ কৈছে A আৰু B লগত। এটা তোমালোকক উদাহৰণ দিয়াই আছে ইয়াতে। প্ৰথমতে আমি এই বক্সত থকা বাক্যখিনি পঢ়ি লওঁ আহা। The grasshopper has wings.
ফৰিঙৰ পাখি আছে we cannot see the wind আমি বতাহ নেদেখোঁ the ant is tiny পৰুৱাটো সৰু অতি সৰু it was a sunny day to এটা বৰ sunny day মানে ৰ'দ দিয়া দিন ভাল দিন ফৰকাল বতৰ তেতিয়া আমি sunny day বুলি কওঁ এতিয়া বি বক্সত কি আছে বাক্য বহুৱা the ant does not পৰুৱাটোৰ নাই we can feel it আমি ইয়াক অনুভৱ কৰিব পাৰোঁ the grasshopper is small ফৰিংটো সৰু the wind was cold বতাহটো ঠাণ্ডা এতিয়া আমি এই বাক্যকেইটাকে বাট লগাই জইন কৰিব লাগে একেলগ কৰিব লাগে এটা তোমালোকৰ উদাহৰণ দিয়া আছে the grasshopper has wings but the ant does not ফৰিঙৰ পাখি আছে কিন্তু পৰুৱাৰ নাই ঠিক সেইদৰে তোমালোকে আৰু তিনটা বাক্য তলৰ থকা এই বক্সটোত লিখিব লাগে কি হ'ব মই কৈ দিছোঁ মই লিখি দিয়া নাই তোমালোকে নিজে লিখি ল'বা we cannot see the wind but we can feel it আমি বতাহ নেদেখোঁ কিন্তু আমি অনুভৱ কৰোঁ the ant is tiny পৰুৱাটো সৰু ক্ষুদ্ৰ বা একেবাৰে সৰু কিন্তু the grasshopper is small কিন্তু ফৰিংটো সৰু it was a sunny day এটা আজি ভাল দিন বা ফৰকাল দিন বতৰ the wind was cold কিন্তু বতাহটো ঠাণ্ডা মাৰিছে বা বতাহটো ঠাণ্ডা বুজি পালা নিশ্চয় এতিয়া তোমালোকে এই বাক্যকেইটা বহিত ধুনীয়াকৈ কৰি তোমালোকে গ্ৰুপত দেখুৱাবা এক্টিভিটি নং 4 read the words শব্দখিনি পঢ়িবলৈ দিছে they describe the wind and the storm তলত দুটা ভাগ কৰি দিছে তোমালোকে দেখিছা তাত বতাহ আৰু ধুমুহাক বৰ্ণনা কৰিছে কেইটামান শব্দই চোৱাচোন কি আছে শব্দকেইটা উইণ্ডক কি বুলি কৈছে soft gentle cold mild এটো উইণ্ডক বৰ্ণনা কৰিছে যে বতাহ কেনেকুৱা soft মানে কোমল বা যিটো আমাৰ মলয়া বতাহ বুলি কয় সেইটো জেন্টুলটো হৈছে তেনেকৈ মলয়া বতাহে মানে খুব ঠাণ্ডাকৈ অহা কোল মানে ঠাণ্ডা মিল মানে নম্ৰ বা নম্ৰ বুজায় কিন্তু ইয়াত বতাহটো নম্ৰ মানে লাহে লাহে বতাহ বৈ অহা সেইটো বুজাইছে তাৰপিছত ষ্ট্ৰমটো কৈছে ছাডেন হঠাতে আহি যায় ধুমুহাটো হেভি খুব জোৰেৰে আহে ষ্ট্ৰং বহুত শক্তিশালী হয় ধুমুহাটো আৰু ভায়োলেণ্ট মানে ঘাতক হিচাপে আহে মানে আমাৰ বস্তু বাহিনী নষ্ট কৰি যায় তেনেকৈ ধুমুহা আহিলে সেইটোক বুজাইছে নাও ৰাইট 2 sentences to describe the pictures given above you can begin like this এতিয়া তোমালোকক এই যিকেইটা ডেছক্ৰাইব কৰিলে শব্দকেইটাক উইণ্ড আৰু ষ্ট্ৰমক কেইটামান শব্দই বৰ্ণনা কৰিছে সেই শব্দকেইটা লগাই দুটা বাক্য তোমালোকক লিখিবলৈ কৈছে you can begin like this তোমালোকক দুটা উদাহৰণ ইয়াত দি থৈছে a cold wind is blowing a heavy storm broke out এতিয়া তোমালোকে এই বাক্যকেইটা চাই আৰু দুটা বাক্য প্ৰতিটোৰে দুটা বাক্য তোমালোকে বনাব লাগিব বহিত ধুনীয়াকৈ কৰি তোমালোকে গ্ৰুপত দেখুৱাবা এক্টিভিটি নং 5 তাত কি দি আছে চাওঁচোন আহা read the poem who has seen the wind and underline the following তোমালোকক who has seen the wind কবিতাটো পঢ়িবলৈ কৈছে আৰু তলত থকা খিনি আন্ডাৰলাইন কৰিবলৈ কৈছে তলত কি আছে ফুল ষ্টপ কোৱেশ্চন মাৰ্ক কমা কলন এইকেইটা য'ত আছে কবিতাটোত তোমালোকক আন্ডাৰলাইন কৰিবলৈ কৈছে এই পাঞ্চুৱেশ্যন মাৰ্ককেইটা তোমালোকক মই পাঞ্চুৱেশ্যন মাৰ্ক আৰু ব্যৱহাৰৰ বিষয়ে আগতে মই কৈছোঁ এতিয়া ইয়াত তলতে এটা কলন ক'ত ব্যৱহাৰ কৰে তাৰ ওপৰত লিখা আছে পঢ়ি চাওঁচোন আহা let us remember মনত পেলাওঁ আহা কলন is generally used to introduce a list সাধাৰণতে কলনটো ব্যৱহাৰ কৰা হয় তালিকা এখন
প্ৰস্তুত কৰোঁতে তালিকাখনৰ পৰিচয় কৰাই দিবৰ কাৰণে টু ইন্ট্ৰডিউচ এ চামাৰী এটা দফা বা চমুটোকা লিখিবলৈ যোৱাৰ আগত কলন ব্যৱহাৰ কৰা হয় বিফ'ৰ ডাইৰেক্ট স্পীচ একচেপ্টাৰ যেতিয়া প্ৰত্যক্ষ উক্তিটো দিয়া হয় তেতিয়াও কলনটো ব্যৱহাৰ কৰা হয় প্ৰত্যক্ষ উক্তি বুলি কওঁতে নাটকৰ যেতিয়া সংলাপ দিয়া হয় সংলাপ বা ডায়লগ তাত তেতিয়া এই কলনটো ব্যৱহাৰ কৰে এক্টিভিটি নং 6 মেটছ দ্য ফলোয়িং তলৰ বাক্যকেইটাক সংযোগ কৰিবলৈ কৈছে কি আছে বাক্যকেইটা পঢ়োচোন আহা neither you nor I neither hope nor any neither he nor his mother neither you nor I বুলি কওঁতে তুমি বা মই কোনো নহয় neither hope nor any hope বা any কোনো নহয় neither he nor his mother he বা তাৰ মাক নহয় কোনো নহয় এতিয়া ইফালে থকা বাক্যখিনি কি আছে played in উইণ্টাৰত খেলিছে উইণ্টাৰ মানে শীতকালত খেলিছে knew how to read জানে কেনেকৈ পঢ়িব লাগে have seen the wind আৰু বতাহ দেখিছে এতিয়া তোমালোকে এইফালৰ বাক্যটোৰ লগত এইফালৰ বাক্যকেইটাৰ লগত সংযোগ কৰিব লাগিব neither you nor I তুমি বা মই কি হ'ব বাৰু একেবাৰে শেষত যে আছে have seen the wind বতাহ কোনেও দেখা নাই তাৰ লগত সংযোগ কৰিব লাগিব আস্তানি দিবা কাঠ পেঞ্চিলে আঁচপাৰি নিবা neither hope nor any hope বা anyয়ে played in winter শীতকালত খেলে hope বা anyয়ে শীতকালত কোনেও নেখেলে neither he nor his mother knew how to read তাৰ মাক আৰু সি কোনেও কেনেকৈ পঢ়ে নাজানে এইটো তোমালোকে কাঠ পেঞ্চিলেৰে সংযোগ কৰি দিবা তোমালোকক মই কৈছিলোঁ যে neither মানে হৈছে একো নহয় এতিয়া তোমালোকে এই এক্টিভিটি কেইটা বুজি পাইছা হয়তো তোমালোকে এতিয়া যিকেইটা পাঠ্যপুথিত কৰিব লাগে সেইকেইটা পাঠ্যপুথিত কৰিবা আৰু বাকীকেইটা ধুনীয়াকৈ বহীত কৰি দিবা ইয়াৰ পাছত মই তোমালোকৰ পাছৰ এক্টিভিটিখিনি কৰাম আজিলৈ তোমালোকৰ পাঠটো ইমানতে সামৰিছোঁ যদি তোমালোকে ভিডিঅ'টো যদি ভাল পোৱা লাইক কৰিবা আৰু পাছৰ মোৰ ভিডিঅ' যদি আৰু চাবলৈ বিচৰা তেতিয়া ছাবস্ক্ৰাইব কৰিবা থেংক ইউ